যদি মই আজি সাহসেদি যেনেকৈ কথাবিলাক কৈ আছো তেনেকৈ যদি ধৰ্ম নিৰপেক্ষ নহয় যদি ৭১-৮১ চনৰ পৰা এইবিলাক কথা কৈ থাকিলেহেঁতেন যিবিলাক বাস্তৱ পজিটিভ ৰিজাল্ট হ'লহেঁতেন ছোৱালীখিনিক যদি পঢ়াব যত্ন কৰিলেহেঁতেন ইভেন মুছলিম মানুহৰ মাজতো যদি মুছলিম ছোৱালীখিনিক পঢ়োৱাৰ কাৰণে কোনোবা চৰকাৰে প্ৰচেষ্টা ল'লেহেঁতেন এইটো ঘটনা নহ'লহেঁতেন চাইল্ড মেৰেজৰ বিপক্ষে যদি কোনোবা চৰকাৰে আগতেই কৰিলেহেঁতেন তেতিয়াহ'লে ব্যৱস্থা নহ'লহেঁতেন এতিয়া ৩ বছৰত মইতো এটা চমৎকাৰ কৰিব নোৱাৰো যদি ৪১ৰ জায়গাত ৫১ হয় তেতিয়াহ'লে বুজিব যে কবাত আমি কিবা কৰিলো গতিকে এতিয়া মইতো আশা কৰো যে আমি বহুতখিনি ভাল কাম কৰিছো কিন্তু পিডব্লিউডি ৰাস্তাৰ ৰিজাল্ট এদিনত দেখুৱাব পাৰি মানুহৰ জীৱনৰ ৰিজাল্টটো এদিনত দেখুৱাব নোৱাৰি দুটা ডিকেডছ লাগে দুটা দশক লাগে এসময়ত মই স্বাস্থ্য মন্ত্ৰী থাকোতে মেল ষ্টাৰিলাইজেশ্যন ২০০৯ চনত ১ লাখ পুৰুষৰ বন্ধ্যাকৰণ আমি কৰিছিলো পিছত লাহে লাহে প্ৰগ্ৰামটো নোহোৱা হৈ গ'ল গতিকে প্ৰচেষ্টাবিলাক কণ্টিনিউৱাছ চলাই থাকিলে বহুত সফল হ'ব পাৰি আৰু এনেকুৱাও নহয় যে সকলোৱে ৫টা ৬টা ৮টা সন্তান জন্ম দি ভাল পায় এনেকুৱাও নহয় তাত কিছুমান এনাবিলিং ফেক্টৰ থাকে যাৰ কাৰণে সংখ্যাটো বাঢ়ি যায় এতিয়া এই মানুহখিনিক যদি আপুনি ভোট বুলি ভাবে আৰু পলিটিক্যাল লিডাৰছে যদি পপুলেশ্যন কন্ট্ৰোল মুভমেন্টত জড়িত নহয় আমি ক'ৰ পৰা কৰিম আজি যদি যিবিলাক মুছলমান সমাজৰ মাজত যিবিলাক পলিটিক্যাল লিডাৰ আছে নিজৰ তেওঁলোকৰ দুটা সন্তান কিন্তু তেওঁলোকে গাঁৱত গৈ এইটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো দুটা ৰাখিব মই ক'লেতো মোক নামানে নহয় মুকটো শত্ৰু বুলি ভাবিব যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো ল'ব লাগিব না হেতুৱে হৈছে কথা এইকাৰণে এটা অবধাৰিত যেটো হৈ আছে ঘটনা যে পপুলেশ্যনটা এটা সবে মুখ খুদি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছাৰে মই ক'ত তথ্য দিছে এটা মোৰ তথ্য নহয় বৰপেটাত গ'লে তথ্যটো গম পাব ধুবুৰীত গ'লে গম পাব এইবিলাক আৰু তথ্য দিয়া কথা নেকি য'ত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হ'লে গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত উলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এটোতো এবিলাকটো বাস্তৱ সত্য হয় এটা ভোট বিচাৰা মানুহবিলাকে যদি সকলোৱে এটা এবিলাক কামত যোগ নিদিয়ে মই অকলে বা আপুনি অকলে কি কৰিব সেইকাৰণে মই ভাবো যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে কালিৰ পৰা যদি পপুলেশ্যন কন্ট্ৰোলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহলেও ফটাফট হৈ যাব কিয় তেওঁৰ কথা শুনে মোৰ কথাটো নুশুনে নহয় মুকটো এনিমি বুলি ভাবে না